নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুতেই কমেণ্ট বক্সত কমেণ্ট কৰি সুধি আছিল যে ইয়াৰ ওপৰত ভিডিঅ' বনাবলৈ। এই টপিকটোৰ ওপৰত ভিডিঅ' বনাম বুলি মই বহু আগৰ পৰা ভাবি আছিলোঁ। সেইবাবে আজি আপোনালোকৰ আগত এই ভিডিঅ'টো দাঙি ধৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবাৰে আমাক বহুত উৎসাহিত কৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে ৰিচেণ্টলি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ যিটো নেকি এটা ফেচবুক লাইভ তেখেতে কৰিছিল, তেখেতে বহুতো এনেকুৱা আপডেট দিছে যি আপডেটে নেকি বহুতো ছাত্ৰ ছাত্ৰীৰ বাবে এটা সুখবৰ কঢ়িয়াই আনিছে। তেন্তে বলকচোন কি এনেধৰণৰ আপডেট দিলে, নাইবা APSC, নাইবা ADRE, নাইবা আছাম পুলিচ, নাইবা আপোনালোকৰ যিটো নেকি স্বাস্থ্য বিভাগৰ এক্সাম আছিল, সেই এক্সামৰ ওপৰত কি ছাৰে ক'লে, ইয়াত আমি সম্পূৰ্ণভাৱে আলোচনা কৰিম। প্ৰথমতে আপোনালোকক আলোচনা কৰিম আমি যে আমাৰ যিটো নেকি চাকৰিৰ নিযুক্তি পত্ৰ, কেতিয়া এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক প্ৰদান কৰিব। প্ৰথমতে আপোনালোকে ওপৰত ইয়াত দেখা পাইছে, য'ত নেকি আপোনালোকে লিখা আছে যে 22 ডিচেম্বৰত প্ৰদান কৰিব আপোনালোকৰ স্বাস্থ্য বিভাগৰ আপোনালোকৰ চাকৰিৰ নিযুক্তি পত্ৰসমূহ। যিসকল এছপিৰেণ্টে ছাত্ৰ বিভাগত আপোনালোকে উত্তীৰ্ণ হৈছে, তেখেতসকলৰ যিটো নেকি পত্ৰ নাইবা নিযুক্তি পত্ৰ, তেখেতসকলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাইবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে আপোনালোকক 22 ডিচেম্বৰত আপোনালোকক স্বাস্থ্য বিভাগৰ চাকৰি যিটো নিযুক্তি পত্ৰ সেইটো প্ৰদান কৰিব। তাৰপিছত আপোনালোকৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীসকলে লাভ কৰিব 23 ডিচেম্বৰত নিযুক্তি পত্ৰ। ঠিক আছে। তাৰপিছত সকলোৰে সুধি থকা যিটো নেকি ADRE যিটো নেকি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ যিটো পত্ৰ হয়, সেইটো কেতিয়া দিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ফেচবুক লাইভ যোগে কৈছে যে তেখেতে 10 জানুৱাৰীত যিটো নেকি ADRE চতুৰ্থ বৰ্গ নাইবা 4th গ্ৰেডৰ আপোনালোকৰ নিযুক্তি পত্ৰ আছে, তেখেতে প্ৰদান কৰিব। নেক্সট আপোনালোকৰ যিটো নেকি ADRE 3rd গ্ৰেড নাইবা তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ, সেইটো 15 জানুৱাৰীত আপোনালোকক প্ৰদান কৰিব। ঠিক আছে। আৰু যিসকলে ৰিক্ৰুটমেণ্ট হৈছে নাইবা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ 2.0 দ্বাৰা তেখেতসকলে ৰিক্ৰুটমেণ্ট পাইছে, তেখেতসকলক যিটো নেকি নিযুক্তি পত্ৰ, সেই নিযুক্তি পত্ৰ তেখেতসকলে পাব 10 ফেব্ৰুৱাৰীত। ঠিক আছে। 10 ফেব্ৰুৱাৰীত তেখেতসকলে যিটো নেকি নিযুক্তি পত্ৰ, সেই নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ব। ঠিক আছে। আৰু ইয়াৰ পিছৰ শেষৰ যিটো নেকি নিউজ হৈছে, ইম্পৰ্টেণ্ট নিউজ যিটো নেকি সুধি থকা সকলোৱে সুধি আছে কমেণ্ট বক্সত। ঠিক আছে। সেইটো হৈছে APSCৰ কেতিয়া মেইনছৰ ৰিজাল্ট নাইবা APSCৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব, আৰু লগতে 2026ত নতুন ৰিক্ৰুটমেণ্ট ওলাব, সেইটো কেতিয়াৰ পৰা আৰম্ভ হ'ব। ইয়াৰ ওপৰত মই বহুকেইটা ভিডিঅ' বনাইছোঁ, আপোনালোকে প্ৰিভিয়াছ ভিডিঅ' চাব পাৰে। কিন্তু আপোনালোকক এই ভিডিঅ'টোতো মই জনাব বিচাৰিম, যিটো নেকি APSCৰ যিটো নেকি মেইনছৰ যিটো নেকি ৰিজাল্ট, সেইটো আপোনালোকৰ 20ৰ পৰা 30 ডিচেম্বৰৰ ভিতৰত আপোনালোকে পাব। নহ'লে 31টো আপোনালোকে 5 যিটো নেকি জানুৱাৰী হয়, তাৰ এই সপ্তাহৰ ভিতৰতে আপোনালোকে জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰতে আপোনালোকে ৰিজাল্টটো পাব বুলি ভাবোঁ। নেক্সট যিটো নেকি ৰিক্ৰুটমেণ্ট হ'ব, আপোনালোকৰ ইলেকশ্যনৰ পিছতহে আপোনালোকৰ যিটো নেকি ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হ'ব। ঠিক আছে। সেই ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হ'ব ইলেকশ্যনৰ পিছত, কিন্তু যিটো নেকি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন আপোনালোকৰ ইলেকশ্যন আগতে আপোনালোকে পাই যাব। আপোনালোকে মাৰ্চ নাইবা আপোনালোকে এপ্ৰিলত আপোনালোকে যিটো নেকি APSCৰ নটিফিকেশ্যন হয়, সেইটো আপোনালোকে পাই যাব। আৰু ইয়াত আপোনালোকে 350 আপোনালোকে 400 আপোনালোকে পোষ্ট এইবাৰ দেখা পাব। বহু পোষ্ট এইবাৰ ওলাব বুলি আমি আশা কৰিছোঁ। আপোনালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়ক, তেনেকৈ আপোনালোকে 2026ত আপোনালোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে APSC নাইবা যিকোনো এক্সামত। তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়ক। ঠিক আছে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে এটা লাইক, এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।